টুমপ্ৰেঙত পশ্চিম কাৰ্বি আংলং জিলা ভিত্তিত অনুষ্ঠিত গ্ৰীষ্মকালীন ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলা দুখনৰ একমাত্ৰ ক্ৰীড়া বিষয়া ৰিলিফ ৰংহাঙৰ নেতৃত্বত যোৱা 10 জুলাইৰ পৰা পশ্চিম কাৰ্বি আংলং জিলা ভিত্তিত অনুষ্ঠিত হৈ থকা 15 বছৰ অনুৰ্ধৰ ল'ৰা আৰু 17 বছৰ অনুৰ্ধৰ ল'ৰাৰ গ্ৰীষ্মকালীন স্কুল ফুটবল টুৰ্ণামেণ্ট 2025 বৰ্ষৰ প্ৰতিযোগিতাৰ চূড়ান্ত খেল দুখন আজি টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সামৰণি পৰিছে। ইয়াৰ প্ৰাক মুহূৰ্তত উদ্বোধনী সভাখন অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ বৈঠালাংছু সমষ্টিৰ বিধায়ক ৰূপ সিং টেৰণে আৰু সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভেটেনেৰী বৰ্ডৰ অধ্যক্ষ দিত্যলাল হাছনু, পৰিষদৰ বিথুং ৰেংথামা মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক চাৰসিং টেৰাং, পৰিষদৰ বিথুং ৰেংথামা মণ্ডল মহিলা বিজেপিৰ সভানেত্ৰী বীণা টেৰণপি, টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ দেৱ ৰংহাং, পশ্চিম কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ ফুটবল সন্থাৰ বৰছিং ইংলেং, তৰাদপী মানিক চন্দ্ৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰজিনা বেপী আৰু ৰাষ্ট্ৰীয় প্ৰাক্তন ফুটবলাৰ বতীন্দ্ৰ চাংমাৰ প্ৰমুখ্যে অন্যান্য গণ্যমান্য ব্যক্তিৰ লগতে দৰ্শক ক্ৰীড়াপ্ৰেমী ৰাইজো উপস্থিত থাকে। অসম বিধানসভা সমষ্টিৰ বিধায়ক ৰূপ সিং টেৰণে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা প্ৰথমখন চূড়ান্ত ফুটবল খেলত প্ৰতিদ্বন্দ্বিতা কৰে 15 বছৰ অনুৰ্ধৰ ল'ৰাৰ তৰাদপী মানিক চন্দ্ৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু বৰকক হাইস্কুলে আৰু খেলত বৰকক হাইস্কুলে 3.0 গ'লৰ ব্যৱধানত তৰাদপী মানিক চন্দ্ৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ক হৰুৱাই পিলিক চৌধুৰী সোঁৱৰণী আন্তঃজিলা স্কুল ফুটবল খেলত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰে। খেলত বিজয়ী দলৰ জাৰ্চি নম্বৰ 9 খেলুৱৈ অৰবিন কে আপে শ্ৰেষ্ঠ খেলুৱৈ খিতাপ অৰ্জন কৰে। দ্বিতীয়খন চূড়ান্ত ফুটবল খেলত প্ৰতিদ্বন্দ্বিতা কৰে 17 বছৰ অনুৰ্ধৰ ল'ৰাৰ টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ইংলং ব্ৰিক হাইস্কুলে। খেলত ইংলং ব্ৰিক হাইস্কুলে 2.0 গ'লৰ ব্যৱধানত টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ক পৰাস্ত কৰি দেওকন ট্ৰফি আন্তঃজিলা স্কুল ফুটবল খেলত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰে। বিজয়ী দলৰ হৈ জাৰ্চি নম্বৰ 6 খেলুৱৈ অলভিন টেৰণে শ্ৰেষ্ঠ খেলুৱৈ খিতাপ অৰ্জন কৰে আৰু চূড়ান্ত খেলৰ শেষত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক ৰূপ সিং টেৰণ আৰু বিশিষ্ট অতিথিসকলে বিজয়ী দল আৰু ৰানাৰ্ছ আপ দলক আৰু শ্ৰেষ্ঠ খিতাপ লাভ কৰা খেলুৱৈক বঁটা প্ৰদান কৰে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। ক্ৰীড়া বিভাগৰ যিটো অনুষ্ঠিত হৈছে আৰু টুমপ্ৰেং খেলপথাৰত এইটো খেলটো যোৱা 10 তাৰিখৰ পৰা 13 তাৰিখলৈকে আজি ফাইনেল আৰু চূড়ান্ত খেল। আজি যি খেলা হৈছে একেলগে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যি শ্বেডিউল আছিলে একেলগে আজি বৰকক আণ্ডাৰ 15 জিকিছে, 17 ইংলং ব্ৰিক জিকিছে। তেখেতসকলে মানে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে সিহঁতক আকৌ খেলিবলৈ সুবিধা পাব। সেইটো ক্ষেত্ৰত আজি এটা এই চূড়ান্ত খেল জৰিয়তে একেলগে আকৌ ৰাজ্যিক পৰ্যায়লৈকে ইহঁতক খেলিব পৰা যাব। এইটো ক্ষেত্ৰত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিটো ইনিচিয়েটিভৰ অনুগত এইটো ক্ষেত্ৰত আজি টুমপ্ৰেঙত অনুষ্ঠিত হৈছে। সেইকাৰণে এই খেল পতাৰ কাৰণে এই খেলাৰ জৰিয়তে যাতে আমাৰ ল'ৰা ছোৱালী উচ্চ পৰ্যায়লৈকে আমি যাবলৈ আশা কৰিছোঁ। বিশেষ কথা নাই, আজি এই খেলা পতাৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যি ইনিচিয়েটিভ একেলগে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটোৱে কথা।